হেল্ল' এভৰিৱান, তনুজ ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। ইউটিউব চেনেলত এইটো মোৰ প্ৰথমটি ভিডিঅ' হয়, তো সেইকাৰণে মোৰ পৰিচয়টো দি লওঁ। মোৰ নাম তন্দ্ৰালিকা বৈশ্য, মই নলবাৰীত ঘৰ হয়। তথাপিও এতিয়া কলকাতাত থাকিবলগীয়া হৈছে কাৰণ মোৰ ল'ৰাটোক ইয়াৰে এখন স্কুলত দিছোঁ। আৰু ইয়াৰে বতৰ খুব ভাল বুলিয়েই কওঁ, কাৰণ বৰষুণ চলি আছিলে, ঠাণ্ডা ঠাণ্ডাও আছিলে। আজি অকণমান ৰ'দ দিয়া দেখি মই সোনকালে উঠি কাম বনবিলাক কৰি অলপ আজৰি হ'লোঁ। হৈ পেলাই এয়া বাহিৰখন দেখুৱালোঁ মোৰ। তাৰপিছত এইটো মই বনাইছোঁ, আজৰি টাইমত এনেই বনাই থাকোঁ আৰু এইবিলাক। তাৰপিছত আমি ডিকু আৰু মই, মানে মোৰ ল'ৰাৰ নাম ডিকু হয়, সি আৰু মই একাপ চাহ খালোঁ, তাক অলপ গাখীৰ দিলোঁ। তাৰপিছত মই গা পা ধুই আজৰি হৈ চাকিখৰ দিলোঁ। দি উঠি ভাবিলোঁ কি অকণমান চব্জি আৰু ৰুটি বনাই লওঁ। যিহেতু আজি ল'ৰাটো স্কুল নাছিলে, সেইকাৰণে ভাবিলোঁ যে সি ৰুটি খাই খুব ভাল পায়। সেইকাৰণেই ভাবিলোঁ যে পটলৰ এনেকৈ মগজ আৰু কাজু দি পেলাই এনেকৈ বনাই লওঁ, সি খুব ভাল পায় খাই পেলাই। তাৰপিছত আৰু স্কুল বন্ধ এইকাৰণে, কাৰণ সিহঁতৰ মাজতে এটা এক্সাম হৈ গ'ল। হৈ যোৱাৰ কাৰণে এতিয়া ডাঙৰবিলাকৰ হৈ আছে, সেইকাৰণে তাৰ স্কুল এতিয়া বন্ধ, হয়তো পৰহিৰ পৰা খুলিব। তো চাওকচোন এনেকৈ বনালোঁ। যিহেতু মছলাটো ভালদৰে যদি তেলটো এবজৰ্ব কৰিব নোৱাৰে, তো অলপ কেঁচা কেঁচা স্মেল এটা থাকে। এইকাৰণে মই ভালদৰে মছলাখিনি ভাজি তাৰপিছত পটল আলুখিনি দি পেলাই সেনেকৈ লচৰ কৰি, আপোনালোকেতো জানেই, আৰু অৱশেষত পানী অলপমান দি পেলাই আকৌ ঢাকন দি সেনেকৈ বনালোঁ। যি কি নহওক, খাবলৈ বাৰু বেয়া হোৱা নাছিলে। তথাপিও মই আৰু এইটো মই ঘৰত বনাওঁ দেই, গৰম মছলাৰ গোটেইখিনি থাকে ইয়াতে। তথাপিও এইটো মই নিজে বনাওঁ। ইয়াৰ পিছত অকণমান ঘি দি দিছোঁ তাত, যাতে খাবলৈ আৰু অলপ সোৱাদ হয়। যিহেতু আজি মঙলবাৰ, সেইকাৰণে আমি মাছ মাংস একো খোৱা নাই। তো তাৰপিছত এয়া চাওকচোন, দেখিবলৈ ভালেই হৈছে, মোৰ খায়ো বাৰু বেয়া লগা নাই। তথাপিও এয়া ৰুটি বনাই আছোঁ। এইখন কেমেৰাত দেখুৱালোঁ বুলি চাগে বেছিকৈ ফুলা নাই, বাকী গোটেইখন ফুলিছে জানেনে। তো ল'ৰাৰ এক্সপ্ৰেশ্যন এবাৰ দেখুৱাই দিওঁ। এয়া চাওক, খুব ভাল পাইছে সি খাই পেলাই। তাৰপিছত সি এনেকৈ টিভি চাই আছিলে, মই ভাবিলোঁ দুপৰীয়াৰ মানে ভাতৰ যোগাৰ কৰি লওঁ একেবাৰে। অকণমান পঢ়ি শুনি ল'লে ৰাতিপুৱাই, তো এতিয়া অলপ টিভি চালে বাৰু। তাৰপিছত মই দুপৰীয়াৰ মানে মাংস আছিলে ৰাতিৰে, তো বিশেষ একো বনোৱা নাই, দালি আৰু ভাতটো বনালোঁ। লগতে এয়া জলকীয়াৰ আচাৰ এনেকৈ খাই পেলাই সি অলপ শুই গ'ল। শোৱাৰ পিছত আমি মোৰ ৰুমৰ পৰা 3 মিনিটমান দূৰত এই দোকানখন দেখিছেনে, কি ধুনীয়া যে দেখিব, ফুলবোৰ মানে গোটেইবিলাক ল লাগে আৰু এনেকুৱা। তো সি তাৰে ওচৰৰ দোকানখনত লচ্চি খাব যায়, তো এনেকৈ লৈ গ'লোঁ আৰু আপোনালোককো দেখুৱালোঁ। তাৰপিছত আহি মোক 2খনমান ফটো তুলি দিলে। আৰু আজিলৈ বাই বাই।